অসম লাইভৰ নিৰ্বাচনী বিশেষ অনুষ্ঠান ফ'ল' দ্য লিডাৰ এই অনুষ্ঠানলৈ মই জোনজ্যোতিয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি অনুসৰণ কৰিম ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাক। আহক আমি ভৱেশ কলিতাৰ বাসগৃহলৈ যাওঁ। পুৱা 5টা বজাত শুই উঠে ভৱেশ কলিতাই। ভৱেশ কলিতাই শুই উঠি পুৱা নিৰ্বাচনৰ প্ৰচাৰ অভিযানলৈ যোৱাৰ প্ৰাক মুহূৰ্তত কি কৰে আমি সেই দৃশ্যত দেখুৱাম। এয়া কমলপুৰ সমষ্টিৰ অন্তৰ্গত তেওঁৰ বাসগৃহত এনেদৰে বিভিন্নজন আহে, কাৰণ কমলপুৰ সমষ্টিয়ে হওক বা ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা লোকসকল আহে, তেখেতক সাক্ষাৎ কৰে আৰু সাধ্য অনুসৰি তেখেতে দিহা পৰামৰ্শ দিয়ে বা সহায় সহযোগিতা আগবঢ়ায়। আৰু আজি এনেদৰে যিহেতু প্ৰচাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে, এনে সময়তো তেখেতক বেৰি ৰাখিছে একাংশ লোকে, অনুৰাগীয়ে বেৰি ৰাখিছে বা তেওঁলোকৰ যিসকল শুভাকাংক্ষী আছে শুভাকাংক্ষীসকলে বেৰি ৰাখিছে, তেখেতসকলৰ মনৰ কথা উমান লৈছে। ভৱেশ কলিতা আমাৰ সৈতে আছে। ইতিমধ্যে তেখেতে বিভিন্নজনক সাক্ষাৎ কৰিছে, তেওঁ বাসগৃহত আছে। ইয়াৰ পাছত তেওঁ নিৰ্বাচনী প্ৰচাৰ অভিযানলৈ ওলাই যাব। আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি পুৱাৰ কিমান সময়ত উঠে আৰু কেনেদৰে দিনটোৰ বাবে সাজু হয়? আমি ৰাতিপুৱা 5টাত উঠোঁ আৰু ৰাতি 1:30 বজাত শুই যাওঁ। সদায় 1:30 বাজে, 4 ঘণ্টা 3 ঘণ্টামান আমি শুওঁ, মেক্সিমাম 2.5 ঘণ্টা 3 ঘণ্টা এক টোপনি মাৰোঁ আৰু ৰাতিপুৱা উঠি মৰ্ণিং ৱাক কৰোঁ। ইলেকশ্যন খেলিলেও, কলেজত গ'লোঁ, চাকৰিত গ'লোঁ, MLA হ'লেও, মন্ত্ৰী হ'লেও, সভাপতি হ'লেও আৰু অন্যান্য কিবা হ'লেও, যিটো মোৰ শ্বিডিউল 5 to 5 মই 3টা বজাত শুলেও 5টাত, 4টা বজাত শুলেও 5টাত উঠিলেও 5টাতে উঠিম। মোৰ মৰ্ণিং ৱাক সদায় থাকে। যোগা কৰোঁ, এইকেইদিন মানে ইলেকশ্যনৰ কাৰণে যোগা কৰিব পৰা নাই, কিন্তু ফিজিকেল এক্সাৰচাইজ অলপ কৰোঁ। তাৰপিছতে আৰু জনতা আহি যায়, দৰবাৰ খুলি দিওঁ, সন্মানৰ ৰাইজক লগ কৰোঁ। তাৰপিছতে নিজৰ ক্ষেত্ৰত গৈ ৰাইজৰ লগত মত বিনিময় কৰোঁ, ভোট কিয় দিব লাগে, চৰকাৰখনে কি কৰিছে, গোটেইখিনি কথা ৰাইজত আলাপ কৰা হয়। কৃষি পথাৰ, গৰু গোহালি সেইবোৰ আপোনাৰ খুব প্ৰিয় আছিলে, গতিকে এতিয়া ব্যস্ত হ'বলৈ সময় পায় নাই? দেখাব নোৱাৰোঁ, কাৰণ বেলেগ মানুহ দেখা পালে অসমীয়াত এটা কথা আছে, নজৰ লাগে বোলে। মোৰ এনেকৈ টিভিত চাওঁতে মোৰ গৰুটো নজৰ লাগি গৈছে। যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, এনে মুহূৰ্তত ভৱেশ কলিতাই প্ৰচাৰ অভিযান কিমান তীব্ৰতৰ কৰি তুলিছে আমি আপোনাৰ জানিব বিচাৰিম। কেনেকুৱা প্ৰচাৰ অভিযান? আমাৰ 31 নং ৰঙিয়া বিধানসভা সমষ্টিত 25খন গাঁও পঞ্চায়ত আছে, 10টা ৱাৰ্ড আছে আৰু ইতিমধ্যে আমাৰ প্ৰচাৰ তুংগত। ফাৰ্ষ্ট ৰাউণ্ড সমাপ্তিৰ দিশৰ পিনে আগবাঢ়ি আছে আৰু ছেকেণ্ড ৰাউণ্ডত ক'ৰবাত সন্মানীয় ৰাইজক মাত দিব পৰা নাই, সেইখিনি আকৌ যোৱাৰ কাৰণে আমি প্ৰয়াস চলাম। প্ৰথম অৱস্থাত আমি প্ৰতিখন পঞ্চায়ততে সোমাইছোঁ আৰু মোৰ পুৰণা যি 10খন GP 8টা ৱাৰ্ড আছে, তাত আমি বেছি কেম্পেইনিং কৰিব লগা হোৱা নাই। আনকি নতুনখিনিতো জাষ্ট জনতাৰ মাজত গৈছোঁ, নমস্কাৰ দিছোঁ, তেওঁলোকে কৈছে এবাৰ দেখা পালেই হ'ল। মই বেছি এইবাৰ ভাষণো দিয়া নাই, ক'লা কওঁ আৰু, কাৰণ জনতা উদ্বাউল হৈ আছে আমাক আশীৰ্বাদ দিবলৈ, NDAক আশীৰ্বাদ দিবলৈ, ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ দিবলৈ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত মোৰ সমষ্টিত যিদৰে উন্নয়ন কৰিবলৈ সক্ষম হৈছোঁ, হয় বহুত কাম কৰিবলৈ বাকী আছে, কিন্তু 16 চনৰ আগৰ ৰঙিয়া, আজিৰ ৰঙিয়া আমি কায়াকল্প বা তচবিৰ চেঞ্জ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেই উন্নয়নৰ আধাৰতে সমগ্ৰ জনতা আজি আমাৰ সভাবিলাকত ওলাইছে আৰু সভাত উপস্থিতি এইটোৱে প্ৰমাণ কৰিছে যে সভাবিলাকত পৰমশ্ৰদ্ধাৰ আই মাতৃসকল, যুৱক যুৱতীসকল, জ্যেষ্ঠ সন্মানৰ ব্যক্তিসকলো ওলাই আহিছে আৰু সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তি, লগতে সকলো সম্প্ৰদায়ৰ সন্মানীয় ব্যক্তি আমাৰ সভাবিলাকত সমাহাৰ হৈছে আৰু ই উমান দিছে, ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে ৰাইজ আজি উন্নয়নৰ স্বাৰ্থত আছে, উন্নয়নৰ লগত আছে আৰু আমাৰো চৰকাৰৰ লক্ষ্য উন্নয়ন আমি ত্বৰান্বিত কৰিব লাগে, খৰতকীয়া কৰিব লাগে। আজিৰ দিনটো কাৰ্যসূচী কেনেকুৱা ধৰণৰ? আজি আমাৰ 3খন পঞ্চায়তত মিটিং আছে। প্ৰথমে আমি পদুমকুৰি পঞ্চায়তত যাম, তাৰপিছতে আমাৰ মৰঞ্জনা পঞ্চায়ত আছে, তাৰপিছতে আছে আমাৰ চেপ্তিনকল পঞ্চায়ত। 3খন পঞ্চায়তৰ প্ৰায় 15খন সভা আজি জনতাক সম্বোধন কৰিম। অহাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যক্ৰম আছে আৰু অহাকালি ৰাতিপুৱাৰ ভাগত আমি প্ৰগ্ৰাম ৰখা নাই,
ইভিনিং হাফত যিটো মুখ্যমন্ত্ৰী মহোদয় আহিব ৰাতিপুৱাৰ ভাগত আমি মাত্ৰ 2খন সভা ৰাখিছোঁ বাকীখিনি আমাৰ আশীৰ্বাদ যাত্ৰা যি বিশাল ৰোড শ্ব' হ'ব তাৰ কাৰণে প্ৰস্তুতিত আমি ব্যস্ত হৈ থাকিম ৰঙিয়াৰ সমষ্টিৰ পৰা এইবাৰ তৃতীয়বাৰৰ বাবে তেওঁ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে গতিকে তেওঁ বিধায়ক হৈছে মন্ত্ৰী হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি হৈছে এইবাৰ তেওঁ কেনেকুৱা ধৰণৰ আদৰ্শ বা কেনেকুৱা প্ৰতিশ্ৰুতি লৈ জনসাধাৰণৰ মাজত সোমাব আমি সেইখিনি কথা পৰৱৰ্তী সময়ত বুজ ল'ম এনেদৰে কাণে নাকে এচামুচ গুজি নিৰ্বাচনী প্ৰচাৰ অভিযানলৈ ওলাব ভৱেশ কলিতা মই এইখিনিতে আপোনাক এটা প্ৰশ্ন সুধিম মাত্ৰ যিহেতু আপুনি খাবলৈ লৈছে এই নিৰ্বাচনৰ কেইদিনত মানে প্ৰচাৰ অভিযানৰ কেইদিনত আপোনাৰ খোৱা বোৱা কেনেকুৱা হয় ৰাতিপুৱা অলপ ভাত খাই ওলাই যাওঁ দাইল ভাত আৰু বাকী দিনটো কেনেদৰে পাৰ কৰে মানে যিহেতু আপুনি আকৌ নিশা সোমায়হি মই দিনত নাখাওঁ আৰু ৰাতিয়ে খাওঁ ৰাতিপুৱা খাওঁ অলপ বাছ এনেদৰে মাত্ৰ খুব পুৱা ভাগতে খুব কম সংখ্যক ভাত খাই দিনটোৰ বাবে ওলাই যায় আৰু গধূলি আহে আৰু দিনটোত তেখেতে চাহ বা অন্যান্য কিবা কিবি জলপান খায় কিন্তু ভাত পুনৰবাৰ নাখায় গতিকে আমি পৰৱৰ্তী সময়ত আমি কথা পাতিম যে প্ৰচাৰ অভিযানত মানে তেওঁ ক'ত কি ভাষণ প্ৰদান কৰে বা ৰাইজক আকৰ্ষণৰ বাবে কেনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰে আমি সেইখিনি পৰৱৰ্তী সময়ত গম পাম কিন্তু এই মুহূৰ্তত এইটোৱেই যে নিৰ্বাচনৰ কেইদিনত বিশেষকৈ প্ৰচাৰ অভিযানৰ কেইদিনত সাধাৰণতে ৰাজনীতিকবোৰক খোৱা নাথাকেই নিশা আহি ঘৰ সোমাইহি খোৱা কম হয় অথচ ৰাইজৰ সেৱাৰ কাৰণে তেওঁলোকে যিটো মন বান্ধি লয় সেই মনটোক যাতে এনেকুৱা খোৱা বা শোৱাই কোনো ধৰণৰ প্ৰভাৱিত কৰিব নোৱাৰে এয়া প্ৰচাৰ অভিযানৰ বাবে অগ্ৰসৰ হৈছে ভৱেশ কলিতা আজি তেখেতৰ দিনটোৰ যিমানখিনি প্ৰচাৰ অভিযান বা সভা হ'ব আমি সেইসমূহ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম আপুনি খাই বৈ প্ৰচাৰ অভিযানত ওলাইছে আজি কাৰ্যসূচী কি হ'ব আজি 3খনকৈ আমাৰ জিপিত প্ৰায় 15খন সভা আছে আটাইখিনি সভাতেই আমি সম্বোধন কৰিম জনতাক ৰাইজক ভোটাৰ ৰাইজক আৰু তেওঁলোকে ইতিমধ্যে প্ৰস্তুত চলি আছে তাত আহি আছে সন্মানৰ ৰাইজ আই মাতৃসকল বন্ধু বান্ধৱীসকল জ্যেষ্ঠসকল ফোন আহি আছে আৰু আমি এখনকৈ সভা এতিয়া সম্বোধন কৰি যাম যিহেতু ৰঙিয়া সমষ্টিৰ পৰা ইতিমধ্যে ভৱেশ কলিতাই 2বাৰকৈ বিজয়ী হৈছে বিপুল ভোটত মন্ত্ৰীও হৈছে আৰু তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতি হৈছিল এইবাৰ তৃতীয়বাৰৰ কাৰণে তেওঁ ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়িছে আমি 2বাৰ দেখিলোঁ দুটাবাৰ প্ৰকৃততে 10টা বছৰ আমি 10টা বছৰ দেখিলোঁ ৰঙিয়া সমষ্টিৰ বাসীৰ কাৰণে ভৱেশ কলিতাই বহুত কিবা কিবি কৰিলে ইয়াৰ মাজতো কিছুমান কাম এনে থাকে যিখিনি কাম হয়তো তেওঁ ভাবিছিলে বা কৰিব পৰা নাই আমি পুনৰতে জানিম যে যিখিনি কথা আছিল বা যিখিনি ভাবিছিল আপুনি ৰঙিয়া সমষ্টিৰ বাসীৰ বাবে কৰাৰ কথা যিখিনি কৰিব নোৱাৰিলে তেনেকুৱাখিনি আপুনি এই মুহূৰ্তত ভাবিছে নাই এই তৃতীয়বাৰৰ কাৰণে যিটো অগ্ৰসৰ হৈছে যিখিনি আমাৰ যিটো ডিলিমিটেশ্যন হৈ গ'ল সমষ্টিটো ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ পুৰণা ৰঙিয়া আৰু নতুন ৰঙিয়া হাজোৰ এটা পাৰ্ট আৰু কমলপুৰ এটা বৃহৎ পাৰ্ট আমাৰ সমষ্টিত সংযোগ হৈছে মাত্ৰ এটা বছৰ পাইছোঁ তেওঁলোকৰ কাৰণে আৰু মোৰ ইচ্ছা আছে পুৰণা ৰঙিয়া পাৰ্টত যিদৰে উন্নয়নটো হৈছে নতুন পাৰ্ট যিখিনি সোমাইছে তেওঁলোকৰ সেই উন্নয়নটো মই বিচাৰোঁ আৰু সেই নিমিত্তে তেওঁলোকৰ কাৰণে কাম কৰিব লাগিব আৰু পুৰণা পাৰ্টতো কিছু কাম আমাৰ কৰিব লগা আছে আৰু এইখিনি কামো আমি কৰি যোৱাৰ কাৰণে চেষ্টা নিশ্চয় চলাই যাম আৰু নিশ্চয় ৰাইজৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত এইখিনি কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ম কিন্তু 2টা নিৰ্বাচনত আপুনি বিভিন্ন ধৰণৰ দলে যিখিনি প্ৰতিশ্ৰুতি দিছিলে তাৰ উপৰি আপুনি নিজাববীয়া কিছুমান প্ৰতিশ্ৰুতি আছিলে যিহেতু সমষ্টি ৱাইজ বিভিন্ন সমস্যা থাকে বা কিছুমান কাম কৰিবলগীয়া থাকে এইবাৰ তৃতীয়বাৰৰ আপোনাৰ কেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি হ'ব জিলা ৱাইজ ইছ্যুবিলাক বেলেগ এটা সমষ্টিৰ সামগ্ৰিক হৈ এখন ৰাজ্যৰ সমস্যা হ'ব নোৱাৰে যেনেকৈ মই এটা সৰু কথা কওঁ মোৰ সমষ্টিত 57খন কাঠৰ দলং তো আজি 52খন কমপ্লিট হ'ল আৰু 5খন কৰিব আছে হয়তো কোনোবা সমষ্টিত এখনো কাঠৰ দলং নাই কিছু বুজিছেনে বা কোনোবা সকলো সমষ্টি যে PG কলেজ বনাব পাৰিব সম্ভৱ সকলো সমষ্টি যে ইউনিভাৰ্চিটি হ'ব সম্ভৱ যাৰ য'ত নিড আছে নিড এছেচমেণ্ট মতে কাম হয় একৰ্ডিং টু নিড এছেচমেণ্ট আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু নিশ্চয় কৰি যাম এইবাৰ আপোনাৰ মূল প্ৰতিশ্ৰুতি কি হ'ব দলৰ যিখিনি প্ৰতিশ্ৰুতি আছে তাৰ উপৰি আপোনাৰ নিজাববীয়া কি প্ৰতিশ্ৰুতি আছে যথেষ্ট আছে মই হয়তো আজি ক'লে বেয়া হ'ব কথাটো ৰিজাল্ট হোৱাৰ পিছত ক'ম বুজানে তেতিয়া আৰু ভাল পাব পাব্লিকে যে আমি প্ৰতিশ্ৰুতি নিদিওঁ আমি কাম কৰি যাম আমি কাম কৰা মানুহ কৰি যাম আৰু গোটেই কথাবিলাক আপোনালোকেও জানে উইথ ডিউ মানে ফান পুঁজি সাপেক্ষে কামবিলাক কৰা হয় মনত হেঁপাহ বহুত থাকে কিন্তু আমিও
পুঁজি পাব লাগিব। পুঁজি পালে নিশ্চয় কামবিলাক কৰি যাব পাৰি, আৰু তাৰ কাৰণে মই যি ধৰণে পাৰোঁ চেষ্টা চলাওঁ আৰু চেষ্টা চলাই যাম। এইবাৰ যিহেতু আপোনালোকৰ লক্ষ্যই আছে যে 90+ আসন দখল কৰা, 90+ আসন দখল কৰাৰ ক্ষেত্ৰত আপুনি কি দৃষ্টিৰে চাইছে? প্ৰকৃততে সেইটো লক্ষ্যত আপোনালোকে উপনীত হ'ব পাৰিব দলটো? এইবাৰ যিটো নিৰ্বাচন, 26ৰ যিটো নিৰ্বাচন, মহানগৰ যিটো নিৰ্বাচন হ'ব, এইটো একপক্ষীয় নিৰ্বাচন দেখিবলৈ পাইছোঁ মই। মোৰ মানে ৰাজনৈতিক জীৱনত আটাইতকৈ সহজ আৰু ভাৰতীয় জনতা পাৰ্টি NDAৰ সপক্ষে যিটো লহৰ বলিছে, আগতকৈ বেছি তীব্ৰ বেগে বলিছে। আৰু এইটো এই কাৰণে বলিছে যে অসমত যি উন্নয়ন হৈছে, উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰাখি আৰু অধিক খৰতকীয়া কৰি লৈ গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু সেইকাৰণে আজি এই নিৰ্বাচনটো আমাৰ সকলোৰ কাৰণে অতি সহজ হৈ পৰিছে। বহুতে কৈ থাকে যে বিজেপিয়ে আঞ্চলিক শক্তিয়ে অগপক প্ৰায় গ্ৰাস কৰিলে বা গ্ৰাস কৰাৰ দৰে হ'ল। গতিকে আপুনি এজন ৰাজ্যিক বিজেপিৰ সভাপতি, আপোনাৰ প্ৰাক্তন হিচাপে এইটো আপুনি কি এই বিষয়ত প্ৰকৃততে কুৱেশ্যন এটা কৰিছে। আমি যদি অকণমান হিষ্ট্ৰীটো চাওঁ, 2014-2019 অসম গণ পৰিষদৰ পাৰ্লিমেণ্টত আসন শূন্য আছিল, আৰু 2024 বৰপেটাৰ নিচিনা সন্মানীয় আসনখন আজি অসম গণ পৰিষদৰ সাংসদ গৈ দিল্লীত যাবলৈ সক্ষম হৈছে। এইটোৱেই গ্ৰাস কৰা বুজায় নে অসম গণ পৰিষদক আগবঢ়াই নিয়াটোক বুজায়? লগতে অসম গণ পৰিষদৰ সন্মানীয় দুজনকৈ কেবিনেট মন্ত্ৰী, জ্যেষ্ঠ মন্ত্ৰী অসম চৰকাৰত আছে, 9জনকৈ বিধায়ক পালে। তো তেনেকুৱা কথা। এইবাৰ আমি 26খন আসন তেখেতসকলক এৰি দিছে, তো এইটো গ্ৰাস কৰা নুবুজায় নহয়। যিহেতু আপোনালোকৰ নিৰ্বাচনী পৰ্ব চলি আছিলে, 9 তাৰিখে ৰাইজে ভোটদান সাব্যস্ত কৰিব, আমি তাৰ পৰৱৰ্তী সময়ত আমি ফলাফল নিশ্চয় লাভ কৰিম। কিন্তু মই বিজেপিৰ ভিতৰৰ চোৱা, যিহেতু বিজেপি খুব সন্তুলিত দল, খুব নিষ্ঠাৰে বা সততাৰে প্ৰতিজন কাৰ্যকৰ্তাই কাম কৰে, এনে সময়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিহেতু কংগ্ৰেছৰ পৰা দুজন মহাৰথীক আপোনালোকে আদৰি আনিলে, এইটোক লৈ ভিতৰত বহুত ধৰণৰ এটা খেলিমেলি সৃষ্টি হোৱা লিখীয়া হৈছে, যিটো এতিয়া বৰ্তমান সাম কাটিলে। সেই দৃষ্টিকোণৰ পৰা বা তেওঁলোকক অনাটো কিমান জৰুৰী আছিল বুলি আপুনি ভাবে? চাওক, জৰুৰী থাকক নাথাকক, তেওঁলোকে যিটো মন মেলিলে বিজেপিত অহাৰ কাৰণে, আমি কেনেকৈ ভেটো দিম? 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল, ব্যক্তি জীৱন হ'ল সমাজখনৰ কাৰণে জড়িত। মই আজি বিজেপিত আছোঁ কি কাৰণে? যে বিজেপি দলটো মোৰ কাৰণে আটাইতকৈ হ'ল ভাল, মোৰ প্ৰাণৰ প্ৰাণ, মোৰ অন্তৰে এই দলটোকে মনে প্ৰাণে বিচাৰে। মনে প্ৰাণে এই দলটোৰ জৰিয়তে কিদৰে আমি সমাজক সেৱা দিব পাৰোঁ, আৰু এই দলটোৰ যিটো আইডিঅ'লজি, এই আইডিঅ'লজিৰ লগত মই একাকাৰ হৈ কাম কৰি যাব লাগে। ঠিক তেনে তেওঁলোকৰ যিটো আইডিঅ'লজিৰ ডিফাৰেঞ্চ হৈ গ'ল, তেওঁলোকে দেখিছে যে তেওঁলোক সেই দলত সুৰক্ষিত নহয়, প্লাছ সেই দলৰ জৰিয়তে তেওঁলোকে সমাজক সেৱা দিব নোৱাৰে। ডেটছ ৱাই ৰিজাইন ফ্ৰম ডেট পাৰ্টিকুলাৰ পাৰ্টি আৰু জইন আৱাৰ পাৰ্টি। হয়, সেইটো হোৱাৰ কাৰণে আমাৰ বিজেপি দলৰ বা যিসকল জ্যেষ্ঠ বুলি কওঁ বা সেই, মই কৈছোঁ, কাৰো কেতিয়াও চিটখন মাৰা নাযায়। ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট বুলি কৈছে, যোগ্য ভোগ্য বসুন্ধৰা। বুজা নাই? মোৰ যদি যি ফুলৰ সুগন্ধি থাকে, তাক টিপাল নহয় চিঙৰ ভিতৰত ৰাখিলেও তাৰ সুগন্ধ ওলাবই। যাৰ যিটো কোৱালিটি আছে, কোৱালিটি মাষ্ট বি এক্সপ'জড। মই এইটোৱে কৈছোঁ। খুব সুন্দৰ কথা ক'লে, যাৰ যি সুগন্ধ আছে সুগন্ধ ওলাবই। গতিকে আমি ভাবিব পাৰোঁ যে এইবাৰ বিজেপিয়ে খুব ন্যায়নিষ্ঠভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ইতিমধ্যে জোৰদাৰ প্ৰচাৰ অভিযান চলি আছে, গতিকে আপোনাৰ সমষ্টিটো প্ৰচাৰ অভিযান চলি আছে। মই আপোনাৰ সমষ্টিটো কেন্দ্ৰিক যিহেতু কিছু কথা পাতিব বিচাৰিছোঁ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যিহেতু আপোনাৰ আন সমষ্টিৰ অন্তৰ্গত বহুকেইটা অঞ্চল আপোনাৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ল, গতিকে এই কম সময়ৰ ভিতৰত প্ৰায় 1 বছৰ বা 1.5 বছৰ সময় পালে, এই 1.5 বছৰৰ ভিতৰত আপুনি সেই মানুহখিনিক আপুনি কেনেদৰে নিজৰ ফুলীয়া কৰিবলৈ সক্ষম হ'ল? ছাৰ, যেতিয়াই ডিলিমিটেশ্যন হৈ গ'ল লোকসভা নিৰ্বাচনৰ পৰা, মই বেছিকৈ মোৰ প্ৰবাস, ঘূৰা ফুৰা, উন্নয়নৰ কামত মই ব্ৰতী হৈছোঁ নিউ পাৰ্টত। আৰু সাধাৰণ জনতাই, লগতে সেই পাৰ্টিকুলাৰ এৰিয়াৰ জনতাই মোক যথেষ্ট মৰম কৰিছে, আদৰ কৰিছে। আৰু তেওঁলোকে কৈছে যে আপোনাক আমি ভোটটো দিব পালে ভাল পাম, কাৰণ মই ভোট নিদিয়াকৈ তেওঁলোকৰ বিধায়ক আছিলোঁ 1 বছৰৰ কাৰণে। আৰু যেতিয়া তেওঁলোকে আশা মনত পুহি ৰাখিছে, আৰু তেওঁলোক বহুত উৎফুল্লিত হৈছে মোক দলে মনোনীত কৰাৰ কাৰণে। এইবাৰ আপোনাৰ যিহেতু বিৰোধীক লৈ আপুনি কি ক'ব, যে ৰঙিয়া সমষ্টিত বিৰোধীৰ স্থিতি কেনেকুৱা? বহুত দুৰ্বল, অধিক দুৰ্বল। এইটোৱে ক'ম, বিৰোধী নিমাওমাও পৰিৱেশ। ক'ৰবাত 2খন সভা সমিতি কৰি ঘূৰি ফুৰে, সেইটো কথা নহয়। জনতা কি কৰিছে সেইটো ডাঙৰ কথা।
জনতাৰ হৃদয়ত কিদৰে সাঁচ পেলাবলৈ সক্ষম হৈছে ৰঙিয়াৰ আন্তঃগাঁথনি তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন কি হোৱাট ইজ দেয়াৰ কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ দ্য ৰঙিয়া এলএচি বুজিছেনে কথাটো দেয়াৰ ইজ এ বিগ জিৰ' মই ক'লোঁ নে 57 নম্বৰ উডেন ব্ৰিজ তাত আছিলে ইনিচিয়েটিভ কি আছিলে ৰঙিয়াক চহৰক বনোৱা গাঁৱক বনোৱাৰ তেওঁলোকৰ কোনো পৰিকল্পনাই নাছিলে MLA হ'ব লাগে হৈছিলে আৰু সেই দলক কি বিশ্বাস কৰিব আস্থাত কি ল'ব নিশ্চয় আপুনি যি পৰিকল্পনাৰে বা যিটো উদ্দেশ্যত আপুনি বিধায়ক হ'ল বা মন্ত্ৰী হ'ল এতিয়া আপুনি সেই যিটো পৰিকল্পনা কৰিছিলে সেই পৰিকল্পনাৰ মতে কামখিনি হ'ল নাই বিগত সময়ত চব যথেষ্ট কাম হৈছে নোহোৱা বুলি নকওঁ জনতাই ক'ব আৰু কাম কৰিব লগা আছে কামৰ কোনে ওৰ নপৰে শেষ নহয় মই কৈছোঁ উন্নয়নৰ কোনে বোলে ফুল ষ্টপ নাই যিহেতু বিৰোধী এক হ'ল কংগ্ৰেছৰ নেতৃত্বত তিনি গগৈ এক হোৱা বুলি কয় গতিকে এই তিনি গগৈয়ে এইবাৰ নিৰ্বাচনত আপোনালোকৰ দলটোক কিবা প্ৰত্যাহ্বান জনাব পাৰিব নেকি চব তিনি গগৈটো হাৰিব বিধানসভাত এই তিনিজনে বিধায়ক হাৰিব যি তিনিজনে বিধায়ক খেলিছে তিনিজন গগৈ কিন্তু আমাৰ গগৈকেইজন বিপুল ভোটত জিতিব আপুনি সমষ্টিটোৰ বাবে বিগত 10 বছৰত বহু কামেই কৰিলে তাৰে কেইটামান উল্লেখযোগ্য কাম যিকেইটা হয়তো একদম বহুলভাৱে প্ৰচাৰিত হৈছে বা ৰাইজে ভাল পাইছে তেনেকুৱা কাম কেইটামানৰ কথা আপুনি কওকচোন উল্লেখযোগ্য কামৰ ক্ষেত্ৰত প্ৰথমে শিক্ষাৰ ক্ষেত্ৰত কৈছোঁ আমাৰ 9খনকৈ বিদ্যালয় হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী নতুন জ্ঞান পালে মানে বিল্ডিং বনাবলৈ তাৰে 6খনমান কমপ্লিট হ'ল 3খনৰ কাম চলি আছে দ্বিতীয়তে আমি এখন PG কলেজ বনালোঁ 10 কোটি টকা G+2 তৃতীয়তে গভৰ্ণমেণ্ট ল' কলেজ এখন আনিলোঁ এইবেলিৰ পৰা একাডেমিক ছেশ্যন হ'ব ইয়াৰ উপৰিও আমি এখন আমাৰ নেতাজী ৰেচিডেঞ্চিয়েল স্কুল বনাই আছোঁ প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে য'ত মানে ৰেচিডেঞ্চিয়েল স্কুল এইটো এটা শিক্ষাৰ ক্ষেত্ৰত মোৰ ডাঙৰ এচিভমেণ্ট লগতে এখন হাই ছিকিউৰিটি জেল পালোঁ আমাৰ সমষ্টিত উচ্চ সম্পন্ন জেল আৰু আমি কেইবাটাও প্ৰেক্ষাগৃহ বনালোঁ যিটো সভা সমিতি সাংস্কৃতিক দিশটো আগবঢ়াই নিয়াৰ কাৰণে লাগে ইয়াৰ উপৰিও আমাৰ ৰঙিয়া থানাখন হ'ল PWD ডিভিজন বিল্ডিং হ'ল PWD IB হ'ল মই ক'লোঁ 4টাকৈ প্ৰেক্ষাগৃহ বনালোঁ 6টা প্ৰেক্ষাগৃহ বনালোঁ ৰাস্তা ঘাট গোটেইকেইখন পঞ্চায়তে আজি আপুনি যদি আমাৰ পুৰণা পাটত যায় কোনো ইছ্যুই নাই ৰাস্তা ঘাটত ক'ৰবাত সেই 100 মিটাৰ 200 মিটাৰ ৰাস্তাহে আছে ডাঙৰ ৰাস্তা এটাও নাই ঠিক তেনেদৰে ৱাটাৰ ৰিচোৰ্চৰ যথেষ্ট কাম কৰা হৈছে পানী যোগান আঁচনি দিয়া হৈছে খেতি পথাৰত খেতি কৰক নকৰক বেলেগ কথা আমি কিন্তু পানী যোগান দিছোঁ তাৰপিছতে আপুনি যদি আহে মই APSC UPSC কোচিং কৰাইছোঁ তাৰ ল'ৰা ছোৱালী পাছো কৰিছে চাকৰি পাইছে অন্যান্য নামঘৰ বনাই হওক মন্দিৰ বনাই হওক বিভিন্ন উপাসনাস্থলীক আমি টকা পইচা দি বিভিন্ন দুৰ্গা পূজা সমিতি ৰাস উদযাপন সমিতি স্পৰ্টছ কমপ্লেক্স আৰু ছুইমিং পুল ইনডোৰ ষ্টেডিয়াম ইতিমধ্যে ইনডোৰ ষ্টেডিয়াম কমপ্লিট হ'ল আউটডোৰ ফিল্ডৰ কভাৰ গেলাৰী ষ্টেডিয়ামৰ কাম চলি আছে আৰু এখন ষ্টেডিয়ামৰ আমি আধাৰশিলা স্থাপন কৰিছোঁ এই ক্ৰীড়া সংস্কৃতি স্বাস্থ্য কৃষি সকলো দিশতে সামৰি উন্নত কৰি আগবঢ়াই লৈ যোৱা হৈছিল আৰু গোটেইবিলাক কাম কমপ্লিট হৈ CDC ইণ্টিগ্ৰেটেড চিভিল চাৰ্ভিচ অফিচটো যিটো আজিকালি CDC হ'ল এইটো কৰাৰ কাৰণে আমি প্ৰয়াস চলাইছোঁ হয় এতিয়া আপুনি পুনৰবাৰ বিধায়ক হ'লে সেই বাকী যিখিনি কাম আছে সেইখিনি আপুনি ধুনীয়াকৈ সম্পূৰ্ণ কৰিব এতিয়া আপোনাৰ দৃষ্টিত আৰু কি কাম বাকী থাকিলে যিটো ধৰক আপোনাৰ এই বিগত 10 বছৰ কৰিব নোৱাৰিলে ডেভেলপমেণ্টৰ কোনো ফুল ষ্টপ নাই বুলি আৰু যথেষ্ট কৰিব লগা আছে যেনেকৈ ৰেলৰ ব্ৰিজ 3খন আছিলে 4খন আছিলে এখনটো নোৱাৰে কৰিব 3খনৰ 2খন এতিয়া মোটামুটি হৈ গ'ল হেৰি কাম কম মানে সম্পূৰ্ণ নহয় কাম চলি আছে আৰু অন্যখনৰ কামৰ কাৰণে আমি ছাৰ্ভে চলোৱা হৈছে মই ভাবোঁ ইলেকশ্যনৰ পিছত তাৰ কাৰণেও DPR বনাই সেইখন আমি চেংচন কৰিব পাৰিলে নিশ্চয় বৃহৎ যান জঁটৰ সমস্যাৰ পৰা মুকলি পাব ৰঙিয়াবাসী ৰাইজ আপোনাৰ কথাৰ পৰা আমি গম পাইছোঁ যে আপোনাৰ ৰঙিয়া সমষ্টিত আপোনাক অপ্ৰতিৰোধ মানে কোনো আপোনাক পৰাজয় বৰণ কৰিব নোৱাৰে আপুনি যিহেতু বিজেপি দলে যিহেতু আপোনাৰ পুনৰবাৰ চৰকাৰ গঠন কৰিব লাগিব গতিকে এই ক্ষেত্ৰত আপুনি অসমবাসীলৈ কি আহ্বান জনাব মই অসমবাসী ৰাইজলৈ সন্মানীয় অসমবাসী ৰাইজলৈ মই এইটোৱে আহ্বান জনাম যে মাননীয় মুখ্যমন্ত্ৰী বলিষ্ঠ নেতৃত্বত যিখন শক্তিশালী চৰকাৰ আছে এই শক্তিশালী চৰকাৰখনৰ আস্থা আৰু বিশ্বাসত আহি অহা 9 তাৰিখে তেখেতসকলৰ বহুমূলীয়া ভোটটো পদুম ফুলছবি বা আমাৰ NDA প্ৰাৰ্থীক সমৰ্থন কৰিব লাগে এই আছে ৰঙিয়া সমষ্টিৰ
বিজেপি প্ৰাৰ্থী ভৱেশ কলিতা আমি তেখেতৰ সৈতে কথা পাতিলোঁ আমি ইয়াৰ পৰৱৰ্তী সময়ত তেখেতে কোন কোন অঞ্চলত প্ৰচাৰ অভিযান অব্যাহত ৰাখিব বা সভাত অংশগ্ৰহণ কৰিব আমি সেয়া দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আমাৰ ভোট বিচৰাৰ সময় এতিয়া ভাষণ দিয়াৰ সময় নহয় জানো তো ভোট এটা এটাকৈ দিলেই 1 লাখ হ'ব 1,20,25 আমি পাই যাম নহয় জানো এতিয়া বৰষুণ দিলে বোকা চোকা হৈ গ'ল পদুম গোটেই ফুলি আছে কেৱল কালেক্ট কৰি নি 7 তাৰিখে মেচিনত ভৰাই দিব লাগে না বেলেগ কাম আছে আমাৰ 9 তাৰিখে 7 তাৰিখে কি হ'ব 9 তাৰিখে আমি মেচিনত টিপা মাৰিব লাগে এনেকৈ বেলেগ কাম আছে আমাৰ একো নাই আৰু যি কাম কৰিব বিজেপিয়ে কৰিব যি কাম কৰিব মোদী ডাঙৰীয়ে কৰিব যি কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে আৰু বেলেগে কৰিব একো নোৱাৰে বিপুল ভোটত জয় হওক ঈশ্বৰে এনেদৰে সমষ্টিবাসীক আশীৰ্বাদ দিছে ভৱেশ কলিতাক আৰু আজি প্ৰথম কাৰ্যসূচী হিচাপে দেখিছে যে নিৰ্বাচনী কাৰ্যকৰ্তা উন্মোচন কৰিলে কেন্দুকোনা হাঁহাৰা গাঁও পঞ্চায়তত আজি দিনটো প্ৰথম কাৰ্যসূচী কাৰ্যালয় উন্মোচন হয় আজি আমাৰ কেন্দুকোনা পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়টো আনুষ্ঠানিক উদ্বোধন কৰিলোঁ যিহেতু আমাৰ কেইবাখনো সভা আছে ছিৰিজ অফ মিটিং আছে তাৰ আগতে যিটো সন্মানীয় কাৰ্যকৰ্তা আমাৰ শুভাকাংক্ষী ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ নেতৃবৃন্দ ইয়াত আছিলে সেইকাৰণে কাৰ্যালয়টো আনুষ্ঠানিক উদ্বোধন কৰিলোঁ আমি আজি অনুসৰণ কৰি আছোঁ ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাক আৰু এনেদৰে ভৱেশ কলিতাই ইখনৰ পাছত সিখন প্ৰচাৰ সভাত অংশ কৰি তেখেতক ভোট দিবৰ কাৰণে ৰাইজক আহ্বান কৰিছে প্ৰচাৰ অভিযান কালত ভৱেশ কলিতাই যাত্ৰা পথত একো নাখালেও তেখেতৰ সমৰ্থকসকলৰ বাবে কৰিছে সুব্যৱস্থা খাদ্যৰ সুব্যৱস্থা আমি দেখুৱাইছোঁ যে ৰঙিয়াৰ যিটো মুখ্য কাৰ্যালয় আছে মুখ্য কাৰ্যালয়ৰ চৌহদতে এনেদৰে পেণ্ডেল দি তেখেতৰ সমৰ্থকসকলৰ বাবে খোৱা সুব্যৱস্থা কৰা দেখা গৈছে মাৰাথান প্ৰচাৰ অভিযানৰ অন্তত ৰঙিয়াৰ যি মুখ্য কাৰ্যালয় আছে মুখ্য কাৰ্যালয়ত ভৱেশ কলিতাই কিছু জিৰণি লৈছে আৰু আমি দেখিলোঁ যে জিৰণি কোঠাৰ কাষতে যিসকল তেখেতৰ সমৰ্থক আছে বা প্ৰচাৰক আছে তেখেতসকলৰ কাৰণে খাদ্যৰ সুব্যৱস্থা কৰা হৈছে আমি ৰাতিপুৱা যেতিয়া ওলাই আহিছিলোঁ দেখিছিলোঁ যে তেখেতে খুব সামান্য পৰিমাণৰ আহাৰ গ্ৰহণ কৰিছিল আৰু কৈছিল যে দিনটো তেখেতে একো নাখায় আমি ভাবিছিলোঁ যে তেখেতে যেতিয়া দিনটো নাখায় আন যিসকল লগত ঘূৰিব বা সমৰ্থক থাকিব তেওঁলোকৰ কাৰণেও চাগে কোনো ধৰণৰ ব্যৱস্থা নাথাকিব কিন্তু আমি ইয়াত আহি দেখিলোঁ যে খুব এটা সুন্দৰ ব্যৱস্থা কৰিছে তেওঁৰ যিসকল সমৰ্থক আছে প্ৰচাৰক আছে বা যিসকলে দিনে নিশাই দেহে কেহে খাটি আছে এইটো খুব ভাল লগা কথা মই আপোনাক ধন্যবাদ জনাইছোঁ ইয়াৰ কাৰণে কাৰণ সাধাৰণতে এনেকুৱা খুব কম ৰাজনীতিকৰ ঘৰত দেখা যায় কাৰণ আমি বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন প্ৰান্তত ঘূৰিছোঁ গৈছোঁ এনেকুৱা খুব কম দেখিছোঁ গতিকে মই পুনৰ আপোনাক এইটো কাৰণে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ যে আপুনি সমৰ্থকসকলৰ কাৰণেও যেন চিন্তা কৰিছে চাওক আমাৰ লগত দিনে নিশাই কাম কৰি আছে যিসকল আমাৰ কাৰ্যকৰ্তা বন্ধু বাইদেউ আছে তেওঁলোকে ৰাতিপুৱাই ওলাই আহে আৰু ৰাতি 12টা বজাত গৈ ঘৰ পায় ঘৰততো কেনেকৈ খাদ্য খাব সেইকাৰণে আমাৰ দুপৰীয়াৰ আহাৰ বা ৰাতিৰ আহাৰ আমি ব্যৱস্থা কৰোঁ অন্ততঃ নিৰ্বাচনৰ কেইদিন কাৰণ অন্ততঃ দুবেলা দুমুঠি কয় নহয়
মোৰ লগত থকাখিনি দুবেলা দুমুঠি যেন খাই থাকিব পাৰে মই সেইটোৱে চিন্তা কৰোঁ। আৰু আজি আমি দেখিলোঁ যে প্ৰচাৰ অভিযান কালত আপুনি যিকেইটা প্ৰচাৰ সভাত অংশগ্ৰহণ লৈছে বা কেইবাটাও নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰিছে বা উদ্ঘাটন কৰিছে তাৰ বিৰোধীৰ তেনেকৈ কোনো চিনেমা আমি নেদেখিলোঁ। আমি যিকেইটা অঞ্চলত আপোনালোকে গৈছিলোঁ, গতিকে এই ৰঙিয়া সমষ্টিত এবাৰ বিৰোধী শূন্য বুলি ক'ব পাৰি নেকি? বিৰোধী শূন্য নহয়, বিৰোধী ক'ৰবাত আছে, কিন্তু বিৰোধী কোনো হেৰি নাই, প্ৰভাৱ নাই, ইম্পেক্ট নাই ভোটাৰৰ মাজত। ভিতৰৰ কোনো উৎসাহ উদ্দীপনা নাই যে বিৰোধীক যে ভোট দিব। গতিকে আপুনি যিহেতু বিৰোধী শক্তি কম বা প্ৰভাৱ নাই, তাৰ কাৰণে আপুনি নিজৰ আমি শুনক, আমি ৰখি নাথাকোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰতিটো নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনেই হওক, মিউনিচিপাল নিৰ্বাচনেই হওক বা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বা সাধাৰণ নিৰ্বাচন, লোকসভা মেবি হ'ব পাৰে, বিধানসভা হ'ব পাৰে, প্ৰতিটো নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বস্তৰৰ নেতা কাৰ্যকৰ্তা জঁপিয়াই পৰে। আপোনালোকে যদি চায় যে আমাৰ পঞ্চায়ত নিৰ্বাচনটো আমি যাওঁ কেম্পেইনিং কৰিব বিভিন্ন প্ৰান্তত, ৰাজ্যিক সভাপতি ডাঙৰীয়া যায়, মুখ্যমন্ত্ৰীৰ বাহিৰে সকলোৱে যায়। মিউনিচিপাল ইলেকশ্যনটো আমি যাওঁ। ঠিক তেনে আমাৰ বিধানসভা উপ নিৰ্বাচন আপোনালোকে কয় যে বিজেপি জিতিব, তাৰপিছতো আপোনালোক কিয় আহে যে আমি প্ৰতিটো নিৰ্বাচন চিৰিয়াছলি লওঁ। এয়া হৈছে বিজেপি। প্ৰতিটো নিৰ্বাচনতে খুব গুৰুত্ব সহকাৰে লয়, এইটো কথা আপুনি উল্লেখ কৰিছে। গতিকে যিহেতু বিৰোধীৰ প্ৰভাৱ কম বা শক্তি কম, গতিকে এবাৰ তৃতীয়বাৰৰ কাৰণে আপোনাৰ বিজয়ী হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিবন্ধকতা নাই। গতিকে মোৰ প্ৰশ্নটো হ'ল যে আপুনি যিহেতু ইতিমধ্যে দুবাৰ জয়ী হৈছে, মন্ত্ৰী পদ লাভ কৰিছে, গতিকে এইবাৰ যিহেতু পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আন একাংশ লোক আপোনাৰ সমষ্টিলৈ আগবঢ়াই নিলে, গতিকে এইবাৰ আপোনাৰ জয়ী হোৱাৰ যিটো লক্ষ্য, মানে আপুনি দিনক দিনে যিটো বৃদ্ধি পাইছিলে বছৰে বছৰে, তৃতীয়বাৰ আপুনি কিমান ভোটৰ ব্যৱধানত জয়ী হোৱাৰ এটা লক্ষ্য বান্ধিছে বা মনত ভাবিছে? চাওক, যেতিয়া আমাৰ ৰঙিয়া বিধানসভা সমষ্টিত ডিলিমিটেশ্যন হ'ল, BTC পাৰ্টটো এক্সক্লুড হৈ গ'ল আৰু কমলপুৰ আৰু হাজোৰ কিছু পাৰ্ট ইনক্লুজন হ'ল। আৰু এই বৃহৎ অঞ্চলটোক আমি যিদৰে পাৰোঁ এটা বছৰ সেৱা দিছোঁ, ৰাইজৰ লগত গৈছোঁ, আৰু ৰাইজেও সেইদৰে আমাক মৰম কৰিছে, আশীৰ্বাদ দিছে। আৰু সেইকাৰণে এতিয়া এটা প্লেন সমষ্টি হ'ল। আগতে BTC নন BTC আছিল, এতিয়া প্লেন সমষ্টি। ইয়াত 6 টোটেলি বা অট'নমাছ এৰিয়া নাই, আৰু কামৰূপ জিলা গোটেইখিনি অন্ত হৈছে। আগতে আমাৰ তামোলপুৰ বা বাক্সা জিলা হৈ ৰঙিয়া সমষ্টি আছিল। আফটাৰ ডিলিমিটেশ্যন এতিয়া কামৰূপ জিলা অধীনস্থ হৈছে, আৰু সেইকাৰণে খুব ভাল পৰিৱেশ, আৰু সৰ্বস্তৰৰ জনতাই আশীৰ্বাদ দিছে, মৰম কৰিছে, আৰু ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাইছে, যিটো কয় স্পণ্টেনিয়াছ ছাপোৰ্ট। প্ৰচাৰ সভাত গৈ এটা আজি মন কৰিলোঁ যে আপুনি খুব সুন্দৰকৈ কেইবাটাও মানে প্ৰতিশ্ৰুতি দিছে, যিকেইটা প্ৰতিশ্ৰুতি পূৰ্বৰ একচুৱেলি মই প্ৰতিশ্ৰুতি দিয়া নাই, যিখিনি কাম হৈছে সেইখিনি কথা জনতাৰ মাজলৈ লৈ গৈছোঁ। সেইখিনি পাইছে নাই, এইটো উপলব্ধ হৈছে নাই, সেইটো সন্মানীয় আই মাতৃসকলক, যুৱ বন্ধুসকল বা জ্যেষ্ঠসকলক আমি সুধিছোঁ, আৰু সুন্দৰভাৱে ৰিপ্লাই দিছে। তাৰ মাজতো দুটামান কথা আছে। যিহেতু আপুনি কেন্দুকণাত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত উদ্ঘাটন কৰি তাত এটা চৰকাৰী অফিচৰ কথা ক'লে, ৰেলৰ অভাৰব্ৰিজৰ কথা কৈছে, গতিকে এইকেইটা কথা আমি আগৰ দুটা নিৰ্বাচনত যিহেতু আগৰ দুটা নিৰ্বাচনতো মই আপোনাৰ সৈতে আছিলোঁ বা গম পাওঁ, নাছিলে, গতিকে এইবাৰ সেইটোতে নতুনকৈ সংযোজন হৈছে। সেইটো নতুন পাৰ্ট, যিহেতু কেন্দুকণা চকটো এটা বৃহৎ ব্যৱসায়ী অঞ্চল, তাত কৰিবলগীয়া যথেষ্ট কাম আছে। মই যেনেকৈ ক'লোঁ যে হাইমাছ লাইট জ্বলাই দিলোঁ, কেন্দুকণাৰ পৰা এইমছ কানেক্টেড ৰাস্তাটো ডাঙৰকৈ কৰিব লাগিব, বা ৰেলৰ দুখনকৈ ৰেল তাত মানে লোকেল ট্ৰেইনে ৰখে, দূৰণিবতীয়া এখনো ৰোৱা নাছিল। আৰু মই বিধায়ক হোৱাৰ পিছতে কামৰূপ এক্সপ্ৰেছ আৰু এনি নৰ্থ ইষ্ট ট্ৰেইনখন তাত ৰখাৰ ব্যৱস্থা কৰিছোঁ, কাৰণ তাত অকল এই ৰাইনো বুলি এখন আছে আমাৰ গুৱাহাটী বঙাইগাঁও, সেইখনেই ৰাখে। তো এই অঞ্চলৰ ৰাইজৰ বহুত অসুবিধা হয়, তেওঁলোকে কলিকতা যাওক বা NJP যাওক, শিলিগুৰি যাওক, জলপাইগুৰি যাওক, কোচবিহাৰ যাওক, অসুবিধা হয়। অন্যহাতে দিল্লী পিনে যাব লাগিলেও অসুবিধা হৈছিলে, কাটিহাৰ যাব লাগে, পাটনা যাব লাগে, মোগলচৰাই যাব লাগে, কোনো ট্ৰেইন নৰখে। এতিয়া 2খন ট্ৰেইন যিহেতু ৰখাৰ ব্যৱস্থা হৈছে, মই ভাবোঁ নিশ্চয় দূৰণিবতীয়া সেৱাটো তেওঁলোকে পাব। নিশ্চয়, ধন্যবাদ। এয়া আছিল ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভৱেশ কলিতা। আমি তেখেতৰ সৈতে আজি দিনটো পুৱাৰ ভাগৰ পৰা অনুসৰণ কৰিলোঁ, আৰু ক'ত ক'ত নিৰ্বাচনী প্ৰচাৰ চলালে, কি ৰাইজক কি প্ৰতিশ্ৰুতি দিলে, আমি সেয়া আপোনালোকক অৱগত কৰিলোঁ। এইখিনিতে এই অনুষ্ঠানৰ পৰা মই যোনজিতে বিদায় মাগিছোঁ। ধন্যবাদ।